নমস্কাৰ আজি ইংৰাজী ৰিডিংৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলো আৰু আজিৰ ভিডিঅ'টো ভাৱেল আইৰ বিষয়ে আলোচনা কৰিম। আমি যি পাঁচটা ভাৱেল পাওঁ যে এ ই আই অ ইউ এই পাঁচটা আমি ভাৱেল পাওঁ। এই পাঁচটা ভাৱেল ভিতৰত এ আৰু ইৰ উচ্চাৰণৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই থোৱা হৈ আছে আৰু আজি আমি আইৰ উচ্চাৰণৰ বিষয়ে আলোচনা কৰিম। আমি আইৰ উচ্চাৰণটোৰ জনাৰ আগত আমি দুটা চাউণ্ড মানে আমি জানো যে ভাৱেলৰ পাঁচটা ভাৱেল ভিতৰত যিকোনো ভাৱেলৰে দুটা উচ্চাৰণ মূল থাকেই। এটা উচ্চাৰণ আমি জানিব লাগিব যে এটা হ'ল চি ভি চি এইটো এটা উচ্চাৰণ আৰু এটা হ'ল ভি চি ভি এইটো এটা উচ্চাৰণ। এই দুটা উচ্চাৰণ যিকোনো পাঁচটা ভাৱেলৰ ভিতৰত যিকোনো ভাৱেলৰ মানে এই পাঁচটা ভাৱেলৰ ভিতৰতেই গোটেইটোৰে এই দুটা উচ্চাৰণ মূল থাকিবই। এতিয়া আমি প্ৰথমতে আইৰ যি দুটা উচ্চাৰণ প্ৰথমতে চি বি চি আৰু ভি চি বি চাউণ্ড বিলাক চাম। চি বি চি চাউণ্ডত আইৰ যিটো উচ্চাৰণ হ'ব এইটো হুচুই বা হুচুইকাৰ আৰু ভি চি বি যিটো অড হ'ব ভি চি বিত আইৰ উচ্চাৰণটো আই হ'ব। এইটো তোমালোকে লিখি ৰাখিবা যে চি বি চি পেটাৰ্ণত মানে যিবোৰ অড চি বি চি ৰুলছত থাকিব তেনে অৰ্ডত যদি আই থাকে এই আইবোৰৰ উচ্চাৰণ হুচুই নহলে হুচুইকাৰ আৰু ভি চি বিত হ'ব ডাইৰেক্টলি আইৰ উচ্চাৰণ আই হ'ব। বুজি পাইছা? এতিয়া আমি চাউণ্ডবোৰ চাওঁ আহা। চি বি চিৰ চাউণ্ডবোৰ আমি চাওঁ। যেনেকুৱা চোৱা চি বি চি যেনেকুৱা ধৰি লোৱা ইয়াত পি আই চি কে ইয়াত চোৱা এইটো কোনটো পেটাৰ্ণত আছে মানে কোনটো ৰুলছত আছে চি বি চি দেখাই গৈ আছে। পি টু কনচনেণ্ট আই টু ভাৱেল আকৌ চি কে দুয়োটাই কনচনেণ্টেই হয়। তাৰমানে এইটো হ'ল চি ভি চি। চি ভি চিত কি হ'ব আইৰ যিটো আইৰ উচ্চাৰণ কি হ'ব চি ভি চিত হুচুই নহলে হুচুইকাৰ মাজত আছে যেতিয়া হুচুইকাৰ হ'ব। তেতিয়াহ'লে পি এ কি হ'ব পি এ প হ'ব আই এ হুচুইকাৰ হ'ব চি কে মিলাই ক হ'ব। তেতিয়া কি হৈছে এইটো পিক হ'ল। এতিয়া ভি চি বিটোত চোৱা যেনেকুৱা চোৱা এল আই কে ই ইয়াত চোৱা যেতিয়া ভাৱেল দুটা থাকিব তেতিয়া আমি ভাৱেলৰ পৰা ধৰিম যিটো কি আছে ভাৱেল ভি এইটো হ'ল কনচনেণ্ট মানে কে কনচনেণ্ট চি মানে কনচনেণ্ট ই ভাৱেল তাৰমানে এইটো হ'ল কি ভি চি বি আৰু ভি চি বিত আইৰ উচ্চাৰণ আই হ'ব। তেতিয়াহ'লে আইৰ উচ্চাৰণ যদি আই হয় এল এ কি হ'ব ল হ'ব এল এ হ'ব ল। আই যদি আই হয় তেতিয়াহ'লে আমি কেনেকে লিখিম আকাৰ দি পেলাই হুচুইকাৰ এটা লিখিম হ'ল মানে আকাৰ লা হুচুই লাই। কে কি হ'ব ক লাইক। শেষত ইটো যিটো হ'ব এইটো চাইলেণ্ট থাকিব আৰু যিকোনো অৰ্ডৰ ক্ষেত্ৰতে শেষত ই থাকিলে চাইলেণ্টে থাকে আৰু এই ইটো থকাৰ কাৰণেই আইৰ চাউণ্ডটো আই হৈছে। মানে ইয়াত যিটো ই আছে এই ইটো থকাৰ কাৰণেই ইয়েৰ তাৰ আগত যিটো ভাৱেল আছে এই ভাৱেলৰ নিজস্ব চাউণ্ড ওলাইছে আৰু ই নাথাকিলে কিন্তু আইৰ নিজস্ব ভাৱেল কেতিয়াও নোলাব। ইয়াত চোৱা যেনেকুৱা ইয়াত আই আছে কিন্তু ইয়াত ই নাই। ই নথকাৰ কাৰণে ইয়াত আইৰ চাউণ্ড হুচুইকাৰ ওলাইছে নিজস্ব চাউণ্ড ওলোৱা নাই ইয়াত ভি চি বিৰ দৰে। আৰু কিছুমান অৰ্থ চোৱাচোন ইয়াত চোৱা যেনেকুৱা ডি আই ডি যেনেকুৱা চোৱা এইচ আই এম যেনেকুৱা চোৱা ডি আই এছ এইচ এই গোটেইকেইটাতো চোৱা চি ভি চি এইটোতো চোৱা কনচনেণ্ট ভাৱেল কনচনেণ্ট মানে এইটোতো কি আছে চি ভি চি এনেকুৱা আছে। এইটো চোৱা যে চি ভি চি এনেকুৱাই আছে মানে গোটেইকেইটাতেই আইৰ উচ্চাৰণটো হুচুইকাৰ ওলাই আছে। যেনেকুৱা এইটো কি হ'ব ডিড যেনেকুৱা মই ইয়াত লিখি দি আছো চোৱা যে ডি এ ড আই হুচুইকাৰ আকৌ ডি এ ড ডিড এইচ এ হ আই হুচুইকাৰ এম এম হিম এইটো হ'ল ডি এ ড আই হুচুইকাৰ এছ এ তালিবিয়া সবাই বা অনলি তালিবিয়া হ দিলেই হ'ব ডিছ এইটো ডিছ নহয় আকৌ ডিছ। বুজি পাইছা? ইয়াত চোৱা কিছুমান ইয়াতো চোৱা দিয়া আছে চোৱা যেনেকুৱা প্ৰথমটো কি লিখিছিলো এল আই কে ই লাইক যেনেকুৱা চোৱা এছ আই টি ই চাইট যেনেকুৱা ইয়াত আইৰ চাউণ্ড আই ওলাই আছে কিয়নো শেষত ই আছে মানে ভি চি ভি মানে ভি চি ভি
বিসিবি প্যাটার্নত কি হয় আইৰ সাউন্ডটো আই ওলায় যেনেকুৱা এছ এ প্ৰথম সব দিয়া বা দ্বিতীয় সব দিলেই হ'ল আই ইয়াত আই হ'ব আকৌ টি এ মদিনাট্য হ'ব সাইড তাৰ মানে এই এছ এ টো ধৰি লও ইয়াত প্ৰথম স হ'ল যোগ আৰু আই টো ডাইৰেক্ট আই হৈ আছে টি এ মদিনাট্য হ'ল টি এ মদিনাট্য তাৰ মানে এই প্ৰথম স আকৌ যোগ আই টো ইয়াতো আ লিখিব নোৱাৰি মাজত এটো কাৰণে এই আৰ পৰা আমি আকাৰটো লিখি দিও আকৌ হুচুইটো কি হৈ যাব ডাইৰেক্ট হুচুই হ'ব তাৰ পিছত টি এ মদিনাট্যটো বহাই দিলে হ'ল সাইড বুজি পাইছে এতিয়া তেতিয়া ইয়াত লাইক হৈছে এটা সাইড হৈছে এটা আৰু এটা কম পাব যে টি আই এম ই টাইম ইয়াত সৰ টি আই এম ই টি এ টো আই হৈছে তেতিয়া হলে টি আই টাই এম ই টাইম বুজি পাইছা যেনেকুৱা বি আই টি ই বাইট বি আই টি ই বাইট আৰু কিছুমান নিয়ম আছে চাবা যে যতে তোমাৰ জি এইচ থাকিব জি এইচ টি থাকক বা অইন কিবা থাকক মুঠতে যদি জি এইচ থাকে আৰু জি এইচৰ আগত যদি আই থাকে তেতিয়া এইটো কিন্তু ৰুলছত নহয় ডাইৰেক্ট তোমালোকে মনত মানে মুখস্থ কৰি ল'বা যতে জি এইচ থাকিব তাৰ পিছত টি থাকিব পাৰে বেলেগ কিবা থাকিব পাৰে কিন্তু তাৰ আগত আই থাকিলে আইটো সদায় আই হ'ব এটো মনত ৰাখিবা আই সদায় আই হ'ব মই উদাহৰণ দেখুৱাই দিছো যেনেকৈ চোৱা এন আই জি এইচ টি নাইট এনে দুইটা ন আই ইয়াত আই হৈছে টি এ মদিনাট্য নাইট ইয়াত জি এইচ টো সাইলেন্ট থাকিব আৰু জি এইচ টো থকাৰ কাৰণে ইয়াত আইৰ উচ্চাৰণটো আই হৈ আছে এটো যেনেকুৱা এনে দুইটা ন আই হৈছে আকৌ জি এইচ একো হোৱা নাই টি এ মদিনাট্য হৈছে নাইট যেনেকুৱা আৰু এটা চোৱা এম আই জি এইচ টি এম এ ম হৈছে আৰু আই টো ইয়াত আই হ'ব আকৌ জি এইচ সাইলেন্ট থাকিব টি এ মদিনাট্য হ'ব মাইট বুজি পাইছা যেনেকুৱা চোৱা এল আই জি এইচ টি লাইট হল এনেকুৱা বহুতো থাকে আৰু বহুতো আছে যেনেকুৱা বি আৰ আই জি এইচ টি ব্ৰাইট চোৱা বি আৰ এ বৰাই ব্ৰ আই ইয়াত আই হৈছে টি এ মদিনাট্য হৈছে ব্ৰাইট হল এতিয়া আইৰ আৰু এটা উচ্চাৰণ চাৱা আছোন থুলমুলকে ইয়াত চাই যাও চোৱা ডি আই আৰ টি ডাৰ্ট যদি ওয়াই লগাই দিয়া তেতিয়া ডাৰ্টি হৈ যাব ইয়াত চোৱা আই আছে তথাপি ইয়াত আইৰ উচ্চাৰণ আকাৰ হৈ আছে কিয়নো যদি আইৰ পিছত আৰ থাকে এটো তুমি আইৰ পিছত আৰ থাকিলে কিন্তু গোটেইকিটাতে যেনেকুৱা আইৰ পিছত আৰ থাকিলে যে আকাৰ হ'ব তেনেকুৱা নহয় এটো অনলি 60% তেনেকুৱা হ'ব মানে 60% কি হৈ যায় আইৰ পিছত আৰ থাকিলে আকাৰ হৈ যায় আৰু 40% নহব মনত ৰাখিবা যেনেকুৱা এটা লিখিলে যেনেকুৱা ডাৰ্টি আৰু চোৱা বি আই আৰ ডি বাৰ্ড আৰু তেনেকুৱা বেছি অৰ নাইও যেনেকুৱা বি আই আৰ ডি বাৰ্ড বি আই ইয়াত কি হৈছে ব হৈছে আই আকাৰ হৈছে আৰ ডি ৰডাৰ ড বাৰ্ড যেনেকুৱা ইয়াত আৰু এটা চোৱা যেনেকুৱা টি এইচ আই আৰ ডি থাৰ্ড যেনেকুৱা চোৱা ডি আই আৰ কে ডাৰ্ক যেনেকুৱা চোৱা এছ আই আৰ সাৰ বুজি পাইছা তে এই কিছুমান অৰ্ড আছে যিবোৰ অৰ্ডত তোমাৰ আইৰ উচ্চাৰণ আকাৰ হয় আৰু আইৰ পিছত আৰ থাকিব লাগিব তেতিয়া তেনেকুৱা হ'ব আৰ নাথাকিলে কিন্তু তেনেকুৱা নহয় আৰু তেনেকুৱা বেছি অৰ্ড নাই 50-60% তেনেকুৱা অৰ্ড থাকে বুজি পাইছা গতিকে আজি তোমালোকক আইৰ উচ্চাৰণ বিষয়ে আলোচনা কৰিলো নেক্সট ভিডিঅত আৰু এটা ভাৱৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅটো ইমানেই ধন্যবাদ